নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ কাৰণত আকৌ এটা ভিডিঅ' বনাবলগীয়া হ'ল, কাৰণ আমাৰ স্কুলত 18-11-24ত আকৌ এবাৰ মেডিকেল কেম্পৰ আহিছিল, মেডিকেল কেম্প, আৰু সেই মেডিকেল কেম্পটো আমাৰ ILCয়ে অৰ্গেনাইজ কৰিছিল। এই মেডিকেল কেম্পটোত আপোনাৰ মেডিকেল অফিচাৰ আহিছিল, নাৰ্ছ, লেবাৰ টেকনিচিয়ান এণ্ড ফাৰ্মাচিষ্টো আহিছিল, আৰু ইয়াত বিশেষ সুবিধাখিনি আছিলে আপোনাৰ ব্লাড টেষ্ট কৰিব পৰা হৈছিল, ছুগাৰ টেষ্ট আহিছিল, আৰু বিশেষকৈ আমাৰ স্কুলৰ ষ্টুডেণ্টখিনিৰ বাবে গোটেই সা সুবিধাখিনিয়ে ইয়াত দিয়া হৈছিল। আৰু ষ্টুডেণ্টৰ লগতে তেওঁলোকৰ পেৰেণ্টছকো ইয়াত আপোনালোকে ফটোত দেখিছেই, এয়া তেওঁলোকে ষ্টুডেণ্টৰ এটা এটাকৈ হেল্থ চেকআপ কৰোৱা হৈছে। তাৰোপৰি তেওঁলোকৰ যদি পেৰেণ্টছো আহিছে, পেৰেণ্টছৰ ফটো মই আপোনালোকক ইয়াত দিছোঁৱেই। পেৰেণ্টছ সকলোৰো প্ৰায়খিনিয়ে ইয়াত হেল্থ চেকআপ কৰা হৈছিল। সেইদিনাখনত 124টা ইয়াত ৰোগী আছিল, আৰু এয়া চাওক আপোনালোকে ভিডিঅ'ত দেখিছেই, ওচৰৰে বহুখিনি মানুহে ইয়াত আহি পিনে নিজৰ হেল্থ চেকআপ কৰি গৈছে। সেইবাবে মই আপোনালোকক, বহুতে যিহেতু নাজানে এই কথাষাৰ, সেইকাৰণে এটা ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক মই এই কথাখিনি জনাবৰ বাবে চেষ্টা কৰিলোঁ। আমাৰ স্কুলত প্ৰায়ে আপোনাৰ 2 মাহ বা এমাহৰ মূৰে মূৰে এনেকৈ মেডিকেল চেকআপ হৈয়ে থাকে। আজিলৈ আহিছোঁ, ধন্যবাদ।